19 তাৰিখে তেওঁ ঢুকালে ছিংগাপুৰত। দুদিন পিছত অসমলৈ আনিলে। অসমলৈ আনোতে সৰু সজাইতো অগণন মানুহ, কোটি কোটি লাখ লাখ মানুহ, 4th লাৰ্জেষ্ট গেডাৰিং হৈছে বুলি কৈছে লিমকা বুকছ অফ ৰেকৰ্ডত। বৰ্তমান যোনটো দৃশ্য চলি আছে সেইটো যোনদিনাখন তেওঁৰ ফিউৰিনেল প্লেচৰ হয়, য'ত তেওঁক জ্বলাইছিল সোণাপুৰত, তাৰ দৃশ্য। তাৰ পিছত মই এটা কথা ক'ব বিচাৰোঁ যে এতিয়াও সিদ্ধাৰ্থ শৰ্মা আৰু শামকানু মহন্ত বৰ্তমান অৱস্থালৈকেও এৰেষ্ট কৰা হোৱা নাই। তেওঁলোকক বৰঞ্চত সময় এটা দিয়া হৈছে যে 6 অক্টোবৰৰ আগতে তেওঁলোকে নিজকে নিজে দে শুড কাম টু দি CID। কিন্তু কিয়, কি কাৰণ? তেওঁলোক ইমান ডাঙৰ মানুহনে? আমাৰ জাতিটো, আমাৰ জাতিৰ প্ৰতি এনেকুৱা এটা কাম কৰি যোৱাৰ পিছতো জুবিন দাক তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে আজি জুবিন দাৰ এইটো অৱস্থা হ'ল। আমি জুবিন দাক হেৰুৱাব লগা হ'ল। তাৰপিছতো তেওঁলোকক why they are getting so much of respect? because তেওঁলোক কোনোবা ডাঙৰ মানুহৰ ভায়েক, কোনোবা ভাল পাৱাৰফুল মানুহৰ চিনাকি, ঠিক তেনেকুৱা নেকি কথাটো? যদি তেনেকুৱা নহয় চোন ক্ৰাইম ব্ৰাঞ্চ বা আদাৰ যিকোনো ডিপাৰ্টমেণ্টে, অসম পুলিচে সাধাৰণ মানুহবিলাকক যদি ল'ৰাটোৱে কিবা এটা ভুল কাম কৰে, ল'ৰাটোক নাপালে বাপেকক লৈ যায়, বুঢ়া বাপেকক কোবাই মেলি লৈ যায় ক্ৰাইম ব্ৰাঞ্চ, অসম পুলিচে, আমি দেখিছোঁ। কিন্তু এইটো ক্ষেত্ৰত যেনিবা কিয় হোৱা নাই মই বুজা নাই। কিয়, কি কাৰণ আছে এইটোৰ পিছত? ৰাইজে সুধিব লাগে, কিন্তু আমাৰ ৰাইজৰ সময় নাই। আমাৰ ৰাইজ আছে আৰু 2 দিন ইয়াতে, 3 দিন পিছত তেওঁলোকে ৰেচন দোকানত চাউল আনিব যাব। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল আনিব যাব। আমাৰ ৰাইজে সেইটো পাৰে, তাৰ বাহিৰে আমাৰ ৰাইজে একো নোৱাৰে। তেওঁলোকে পাহৰি যাব। চাব, এইটোৱে এডভান্টেজ ল'ব, চৰকাৰে এইটোৱে এডভান্টেজ ল'ব। তেওঁলোকে জানে যে টাইম ইজ দ্য বেষ্ট হিলাৰ। কেইদিন মানুহে অশান্তি কৰিব, কিমান দিন মানুহে প্ৰটেষ্ট কৰিব? ভিক্টৰ দাস, অজয় ফুকনৰ কথা মই বিশেষ নাজানো, মই তেওঁৰ কথা ক'বও নাযাওঁ। কিন্তু মই ভিক্টৰ দাসৰ কথা ক'লোঁ। ভিক্টৰ দাসে কিনো বেয়া কামডাল কৰিলে? তাক যে এৰেষ্ট কৰি আকৌ 2nd টাইম এৰেষ্ট কৰিব লগা হ'ল। এবাৰতো বেইল পালে। আইনৰ কথা আমিও বহুত বিশেষ একো নাজানো, কিন্তু তথাপিও এইটো যে ডাইৰেক্টলি গম পোৱা হৈছে যে মামা চৰকাৰে ভিক্টৰ দাসক ভয় খাইছে, যে ভিক্টৰ দাসে বৰ্তমান সময়ত এটা এনেকুৱা মানুহ আছে, হয়তো ভিক্টৰ দাসৰ লগতে কিছু মানুহ ওলাব বা তেওঁ হয়তো এটা লিড ল'ব পাৰিব। সেইটো ভয়তে ভিক্টৰ দাসক সোমাই থৈ দিয়া হৈছে। বেলেগ কোনো ধৰণৰ বেলেগ কথা একো নাই মই ভাবাত। চিটুৱেশ্যনটো কণ্ট্ৰল কৰিম বুলি ভাবিছে তেওঁলোকে, কিন্তু 6 তাৰিখলৈকে যে সময়টো দিলে, তেওঁলোকৰ নিজৰ ষ্ট্ৰেংথটো নিজে দেখাই দিলে। গোটেই পৃথিৱীৰ ভিতৰত 4th লাৰ্জেষ্ট গেডাৰিং হৈছিল, সেইজন মানুহক যোনে মাৰিছে, আমাৰ চৰকাৰে তেওঁলোকক ধৰাত ব্যৰ্থ, অসম পুলিচ তেওঁলোকক ধৰাত ব্যৰ্থ। অসম পুলিচে অকল কোনে জল্দি বিয়া পাতিছে, বাল্য বিবাহ, এই কাঠৰ গাড়ী, কিবা কিবি মানুহে ইনফৰমেশ্যন দিব, এইবিলাক ধৰিব, অকল সেইটো পাৰে। তাৰ বাহিৰে হয়তো একো নোৱাৰে, কাৰণে পাৰিলে আমি দেখা পালোঁ হয়। আৰু ক'ব গ'লে একচুৱেলি মই পুলিচ বিভাগটোক চবকে ক'লে ভুল হ'ব, কাৰণ তাৰে মাজতো কিছুমান এনেকুৱা বহুত আছে পুলিচ যোনে কৰিব বিচাৰিছে, কিন্তু দে আৰ নট গেটিং দি পাৰ্মিশ্যন। এইটো ওপৰৰ মহলৰ খেল হয়, তলৰকেইটা বেচেৰা একো ক'ব নোৱাৰে।